মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে গণিত বিষয়টো পঞ্চম শ্ৰেণী আৰু চতুৰ্থ শ্ৰেণীৰ বাবে একেলগে আলোচনা কৰি আছো। কিয়নো গণিত বিষয়টো দুয়োটা শ্ৰেণীৰ বাবে একে ধৰণৰ প্ৰশ্নই অহা দেখা যায়। সেইকাৰণে আমি দুয়োটা শ্ৰেণীৰ বাবে উপযোগী হোৱাকৈ প্ৰশ্নসমূহ যুগুত কৰি তোমালোকৰ বাবে ভিডিঅ'সমূহ বনাই আছো। গতিকে তোমালোকে ভিডিঅ'সমূহ মনোযোগেৰে চাই থাকিবা আৰু প্ৰজ্ঞান বৃত্তি পৰীক্ষা তোমালোকে ভালদৰে দিবৰ কাৰণে বহুত কিছুমান কথা জানিব লাগিব আৰু সেই সকলোবোৰ তোমালোকে জানিব পাৰিবা মোৰ এই চেনেলটোৰ জৰিয়তে। গতিকে তোমালোকে ভিডিঅ'সমূহ ভালদৰে চাই যাবা। ঠিক আছে, আজি আমি গণিতৰ এটা পাৰ্ট লৈছো। ইয়াতে তোমালোকে দেখিবলৈ পাইছা কি কৈছে চোৱা। কৈছে যে অধিবৰ্ষ হলে কোনটো মাহত এদিন বৃদ্ধি হয়। ইয়াতে আটাইতকৈ আগত তোমালোকে জানিব লাগিব অধিবৰ্ষ মানেনো কি। ঠিক আছে, অধিবৰ্ষ, ঠিক আছে, এইটো অধিবৰ্ষ। ঠিক আছে, অধি মানে অধিক বুলি মনত ৰাখা। অধিবৰ্ষ মানে অধিক। কি অধিক? দিন অধিক তাৰমানে। ঠিক আছে, দিন এটা বেছি হৈ যায়। আমাৰ এবছৰত আমাৰ কিমান দিন থাকে? এবছৰত 365 দিন থাকে। ঠিক আছে, এইটো হৈছে আমাৰ যিকোনো সাধাৰণ বছৰত আমি যদি নৰ্মেলি যদি কৈ দিওঁ, মানে কাৰোবাক যদি সুধো বোলে এক বছৰত কিমান দিন থাকে, তেতিয়া সকলোৱে ক'ব 365 দিন। কিন্তু যেতিয়া অধিবৰ্ষৰ কথা কোৱা হ'ব, অধিবৰ্ষত তেতিয়া দিনটো এদিন বাঢ়ি যায়। তেতিয়া কিমান হ'বগে? 366 দিন। সেইকাৰণে অধিবৰ্ষ মানে তোমালোকে অধিক বুলি শব্দটো মনত ৰাখিলেই হ'ল। জাষ্ট অধিক মানে কি? এদিন অধিক মানে কি? বেছি, তাৰমানে এদিন বেছি। এই এদিন যে বেছি হৈ যায়, এইটো কোনটো মাহত বেছি হৈ যায়? এইটো ফেব্ৰুৱাৰী মাহত বেছি হৈ যায়। এনে এমাহত কিমান দিন বুলি ক'লে তোমালোকে কি ক'বা? এমাহত কিমান দিন বুলি ক'লে তোমালোকে ক'বা যে এক মাহত বোলে 30 দিন। যদি তোমালোকক মই কওঁ বোলে জানুৱাৰী মাহটো কিমান দিনীয়া, তেতিয়া হয়তো তোমালোকে ক'বা জানুৱাৰী মাহটো হৈছে 31 দিনীয়া। আৰু ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া বুলি ক'লে কি ক'বা? ফেব্ৰুৱাৰী মাহটো কিমান দিনীয়া বুলি ক'লে তোমালোকে সকলোৱে ক'বা 28 দিনীয়া বুলি। কিন্তু যদিহে অধিবৰ্ষ হৈ যায়, ঠিক আছে, অধিবৰ্ষ হৈ যায়, তেতিয়া এদিন অধিক হৈ যায়, এদিন বেছি হৈ যায় তাৰমানে। অৰ্থাৎ এই 28 দিনটো গৈ পেলাই এদিন যোগ হৈ 29 দিন হৈ যায়গে। সেইকাৰণে সেই বছৰটো 365ৰ সলনি 366 দিন হৈ যায় বছৰটো। ঠিক আছে, কিন্তু ইয়াত প্ৰশ্নত আমাক সুধিছিলে যে অধিবৰ্ষ হলে কোনটো মাহত এদিন বৃদ্ধি হয়। উত্তৰটো হ'ব ফেব্ৰুৱাৰী মাহত। আৰু মই ইমানবোৰ কথা তোমালোকক কেলৈ ক'লো, যাতে তোমালোকে ভালদৰে বুজি পায়। ঠিক আছে, সেইকাৰণে মই ধুনীয়াকে সকলোবোৰ কথা কৈ দিছো। ঠিক আছে, নহলে ইমানবোৰ নোকোৱাকে উত্তৰ ডাইৰেক্ট ক'লে তোমালোকে ইমান একো বুজি নাপালেহেঁতেন। এতিয়া চাগে ধুনীয়াকে বুজি পাইছা। ফেব্ৰুৱাৰী মাহটো এদিন বেছি হৈ যায়, আৰু ফেব্ৰুৱাৰী মাহটো এদিন বেছি হৈ যোৱাৰ লগালগ বছৰটোৰ এটা দিন বাঢ়ি যায়। গতিকে এনেই যিটো সাধাৰণ বছৰত 365 দিন থাকে আৰু অধিবৰ্ষ হলে 366 দিন থাকে, সেইটো মনত ৰাখিবা। ঠিক আছে, নেক্সট প্ৰশ্ন আহিলে চোৱা। নেক্সটত কি কৈছে? 4, 7 আৰু 9 এই অংক কেইটাৰে 3টা অংক বিশিষ্ট মুঠ কেইটা সংখ্যা লিখিব পাৰিবা? ঠিক আছে, কি কি? 4, 7 আৰু 9ৰে কেইটা লিখিব পাৰিবা? ঠিক আছে, চোৱা ইয়াত আমি যদি চাওঁ, প্ৰথমতে আমি 4 লিখিম, তাৰপিছত 7 লিখিম, তাৰপিছত 9 লিখিম। ওকে, 4, 7, 9, এইটো 479 হ'ল। আকৌ 4, 9, 7 লিখিম। ওকে, এইটো হৈ গ'ল। আকৌ তাৰপিছত লিখিম আমি, এতিয়া 4ৰে আৰম্ভ কৰি পেলাই দুটা সংখ্যা লিখিলো। এবাৰ আমি 7ৰে আৰম্ভ কৰি পেলাই লিখিম। 7ৰে যদি আৰম্ভ কৰো, 7, তাৰপিছত 4, 9 লিখিম। 7, 4, 9। ওকে, 7, 4, 9 আৰু 7, 9, 4। ঠিক আছে, এইবাৰ আমি 9ৰে আৰম্ভ কৰিম। 9ৰে আৰম্ভ কৰিলে 9, তাৰপিছত কি আহিব? 4, 7, তাৰপিছত 9, 7, 4। তেতিয়াহ'লে সংখ্যা কেইটা পালো আমি? এটা সংখ্যা, দুটা সংখ্যা, 3টা, 4টা, 5টা, 6টা। 6টা সংখ্যা পালো। গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত চোৱা ইয়াত কৈছে 10 চেণ্টিমিটাৰত মিটাৰ।
কিমান মিটাৰ তাৰমানে 10 সেন্টিমিটাৰত কিমান মিটাৰ ঠিক আছে গতিকে তোমালোকে অকমান মনোযোগ দি চাবা হা ঠিক আছে চোৱা ইয়াত 10 সেন্টিমিটাৰত কিমান মিটাৰ এইটো সুধিছে চোৱা আমি যদি এটা চাও এনেকে এইটো ধৰি লৈছো আমাৰ 100টা সেন্টিমিটাৰ ঠিক আছে কেটা সেন্টিমিটাৰ ইয়াত 100টা ভাগ আছে বুলি ভাবিলো হা কেটা সেন্টিমিটাৰ আছে 100টা সেন্টিমিটাৰ আছে বুলি আমি ভাবি ললো ইয়াত 100টা সেন্টিমিটাৰ নাই জানিবা মানে এইটো 1 সেন্টিমিটাৰ বুজাইছে বুলি ভাবিছো প্ৰতিটো ঘৰে আৰু এইটো হিচাপত জানিবা 100 সেন্টিমিটাৰ আছে বুলি ভাবি ললো ইয়াৰ পৰা এইটো 100 সেন্টিমিটাৰ অৰ্থাৎ 100 সেন্টিমিটাৰ মানে কিমান 1 মিটাৰ ঠিক আছে সো 100 সেন্টিমিটাৰ বুলি আমি ভাবি ললো ইয়াৰ পৰা ইয়ালৈকে কিন্তু আমি যদি চাও এঘৰৰ যদি কথা চাও এই এঘৰটো কিমান হ'ব এই এঘৰটো হ'ব 100 ভাগৰ 1 হ'ব নহয় জানো কাৰণ ইয়াত এনেকুৱা ঘৰ কেইটা আছে এনেকুৱা ঘৰ ইয়াত 100টা আছে বুলি আমি ভাবি ললো ঠিক আছে গতিকে এঘৰৰ কথা যদি চাও এঘৰৰ কথা চাও অৰ্থাৎ এইটো 1 সেন্টিমিটাৰ কথা যদি চাও এইটো 100 ভাগৰ 1 হয় কিন্তু আমাক প্ৰশ্নত কি হৈছে 10 সেন্টিমিটাৰ কথা কৈছে গতিকে আমি এনেকুৱা ইয়াত 10টা লম ইয়াত আমি এনেকৈ কেইটা লম 10টা লম তেতিয়া হলে কি হ'ব 10টাটো কিমান হ'ব 100 ভাগৰ 10 হ'ব তেতিয়া হলে এটো কি হ'বগে মিটাৰ হ'বগে গতিকে সো 10 সেন্টিমিটাৰ মানে কিমান মিটাৰ 10 সেন্টিমিটাৰ মানে হ'ব এইটো অপচন সি টো কেনেকৈ কাৰণ ওপৰত যদি 10 থাকে তলত যদি 100 থাকে এইটো আৰু এইটো কাটি যাব তেতিয়া হলে কি থাকিব ওপৰত 1 থাকিব তলত 10 থাকিব এককটো মিটাৰতে থাকি যাব গতিকে অপচন সি টো শুদ্ধ উত্তৰ ওকে তাৰ পিছতে চোৱা 34 নম্বৰত কৈছে শূন্যৰে কোনো এটা সংখ্যাক পূৰণ কৰাৰ ক্ষেত্ৰত ঠিক আছে শূন্যৰে কোনো এটা সংখ্যা যদি পূৰণ কৰে এই ক্ষেত্ৰত দুটা উক্তি আমাক দিছে অৰ্থাৎ দুটা কথা আমাক কৈছে প্ৰথমটোত কৈছে শূন্যৰে পূৰণ কৰিব নোৱাৰি দুই নম্বৰত কৈছে অৰ্থাৎ খটোত কৈছে শূন্যৰে পূৰণ কৰিলে পূৰণফল শূন্য পোৱা যায় তাৰ পিছত তলত উত্তৰ কেইটামান দিয়া আছে উক্তি ক আৰু খ দুয়োটা শুদ্ধ বিত কৈছে উক্তি ক আৰু ক অশুদ্ধ কিন্তু খ শুদ্ধ আকৌ চিত কৈছে উক্তি ক শুদ্ধ কিন্তু খ অশুদ্ধ আকৌ ডিত কৈছে দুয়োটা উক্তিয়েই শুদ্ধ দুয়োটা উক্তি অশুদ্ধ বুলি কৈছে ঠিক আছে গতিকে তোমালোকে ভাবা প্ৰথম উক্তিত কি কৈছে প্ৰথম উক্তিত কৈছে যে শূন্যৰে পূৰণ কৰিব নোৱাৰি এইটোতো ভুল শূন্যৰে আমি পূৰণ কৰিব পাৰো যিকোনো সংখ্যাক আমি শূন্যৰে পূৰণ কৰিলে শূন্যই পোৱা যায় অৰ্থাৎ প্ৰথম উক্তিটো ভুল আৰু দ্বিতীয়টো হৈছে শূন্যৰে পূৰণ কৰিলে পূৰণফল শূন্য পোৱা যায় এইটো শুদ্ধ অৰ্থাৎ প্ৰথম উক্তি অৰ্থাৎ ক উক্তিটো ভুল খ উক্তিটো শুদ্ধ গতিকে এইটো ক'ত আছে কথাত এইটো আছে অপচন বিত আছে ক অশুদ্ধ কিন্তু খ শুদ্ধ ঠিক আছে এইটো সো আমি নেক্সট যাও এতিয়া নেক্সট প্ৰশ্নত মন দিলে চাও ওকে ইয়াতে চোৱা প্ৰথম প্ৰশ্ন কি কৈছে চোৱা 35তকৈ সৰু আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফল সৰি 35 নহয় পঢ়োতে ভুল হৈছে 15তকৈ ঠিক আছে 15তকৈ সৰু আটাইবোৰ অযুগ্ম সংখ্যাৰ যোগফল সো অযুগ্ম সংখ্যাবোৰ কি হ'ব চোৱা 35তকৈ সৰু আকৌ 35 বুলি কৈছে সৰি 15তকৈ সৰু সো আমি যোগ কৰি লিখি চাও 1 আহিব 3 আহিব 5 আহিব 7 আহিব 9 আহিব 11 আহিব 13 আহিব তাৰপিছত 15 কিন্তু 15তকৈ সৰু বুলি কৈছে আমি 15টো নলওঁ গতিকে আমি গোটেইকেইটা যোগ কৰি দিলে কিমান পাই যাম গোটেইকেইটা যোগ কৰি দিলে আমি পাই যাম 49 পাই যাম তোমালোকে যোগ কৰি চাবা এইটো হৈছে 49 অপচন সি টো শুদ্ধ উত্তৰ ওকে তাৰ পিছতে চোৱা এ কি হৈছে এটা বৃত্তৰ ব্যাস কিমানডাল থাকিব সো এটা বৃত্ত যদি আমি আকো হা
সো আমি এটা বৃত্ত আঁকি ললো চোৱা ঠিক আছে এই বৃত্তটো আমি আঁকি ললো এটা ব্যাস বুলি কৈছে না ব্যাস বুলি ক'লে তোমালোকে কি বুজি পাবা চোৱা ব্যাস বুলি ক'লে বৃত্তৰ যি কেন্দ্ৰৰ মাজেৰে যে যায় এটো যেনিবা ধৰি লৈছো আমাৰ কেন্দ্ৰ গতিকে কেন্দ্ৰৰ মাজেৰে যোৱা ৰেখাডালক ব্যাস বুলি কয় এনেকে কেন্দ্ৰৰ মাজেৰে যায় হা এইটো একেবাৰে কেন্দ্ৰৰ মাজেৰে গ'ল এনেকে ওকে এই গোটেইবোৰ ব্যাস হয় হা এইটো গোটেই ব্যাস হয় এনেকে যেনিবা এনেকে পাৰ হৈ নাযায় যেনিবা ঠিক আছে গতিকে ইয়াত মই এটো যেহেতু হাতেৰে আঁকিছো না সেইকাৰণে এইবোৰ পাৰ হৈ গৈছে এইবোৰ নহয় গতিকে কথাটো হ'ল কি ব্যাস বুলি ক'লে এনেকে মাজেৰে পাৰ হৈ যোৱা কেন্দ্ৰৰ মাজেৰে এনেকুৱা কেইটা থাকিব মানে সেইটো সুধিছে সো তোমালোকে এটোকে দেখি পেলাই গম পাইছা নিশ্চয় যে এটা বৃত্তৰ ব্যাস বহুত থাকে সেইকাৰণে ইয়াৰ উত্তৰটো কি আছে অসংখ্য বুলি আছে গতিকে এইটোৱে শুদ্ধ উত্তৰ অসংখ্যটোৱে হৈছে শুদ্ধ উত্তৰ ওকে সো নেক্সট চোৱা 3 ৰ প্ৰথম তিনিটা গুণিতকৰ পূৰণফল ঠিক আছে 3 ৰ প্ৰথম তিনিটা গুণিতকৰ পূৰণফল গতিকে 3 ৰ যদি গুণিতকৰ কথা চাও এইটো যে 3 আৰু 3 ৰ প্ৰথম তিনিটা গুণিতক 3 গুণ 3 3 গুণ 6 আৰু 3 গুণ 9 আকৌ এটাৰ গোটেই কেইটা পূৰণফল বুলি কৈছে সো 3 ৰ প্ৰথম তিনিটা গুণিতক আমি তিনিটা গুণিতক পাই গলো আকৌ হেতৰ পূৰণফল বুলি কৈছে না গতিকে সেই গোটেই কেইটাকে পূৰণ কৰিব লাগিব সো 3 আৰু 6 যদি পূৰণ কৰো কিমান 3 6 গুণ 18 পাম তো 18 লগত এই 9 টো পূৰণ কৰিব লাগিব সো 9 টো যদি পূৰণ কৰো 8 9 গুণ 72 ৰ 2 উকলিব 7 আকৌ 9 গুণ 9 9 7 16 162 গতিকে কি পালো আমি অপচন ডি টো পালো এটাই শুদ্ধ উত্তৰ ঠিক আছে সো নেক্সট আমি চাম এতিয়া নেক্সট কি কৈছে চোৱা তলৰ চিত্ৰটোত কিমানটা ত্ৰিভুজ আছে ঠিক আছে ইয়াত ত্ৰিভুজ কিমানটা আছে উলিয়াব লাগে সো ত্ৰিভুজ কিমানটা আছে ইয়াত চোৱা মই তোমালোকক দেখুৱাই দিছো এইটো এটা দুটা হৈ গল আৰু মানে এইটো এটা মানে এই সৰুটো এটা এইটো মানে এটা আকৌ এইটো এটা আকৌ এই ডাঙৰটো এটা অৰ্থাৎ ইয়াত তিনটা আছে ওকে তিনটা আছে তাত গতিকে এই পাৰ্টটোত যদি তিনটা আছে এই পাৰ্টটোতো কেইটা আছে তিনটা আছে ছটা হৈ গল গতিকে দুটা ছয়টা হৈ গল আকৌ এইটো এটা এইটো সাতটা আকৌ এইটো এটা আঠটা তাৰছত এইটো এটা নটা তাৰছত এইটো এটা 10টা গতিকে কেইটা ত্ৰিভুজ পালা 10টা ত্ৰিভুজ পালা অপচন এ টো শুদ্ধ উত্তৰ ওকে তাৰ নেক্সট চোৱা নেক্সট কৈছে দুটা বা ততোধিক ভগ্নাংশ যিয়ে একে পৰিমাণক বুজায় ঠিক আছে দুটা বা ততোধিক ভগ্নাংশ যেনে এইটো আকৌ এইটো যেনিবা এইটো ঠিক আছে এনেকুৱা মানে দুটা বা ততোধিক ভগ্নাংশ যিয়ে একে পৰিমাণ বুজায় এইবোৰ একে পৰিমাণ বুজায় এইটো আধা নহয় জানো আধা কাৰণ এইটো দুটা বস্তু আধা 1 এইটো 10টা বস্তুৰ আধা 5 6টা বস্তুৰ আধা 3 গতিকে এই গোটেই কেইটা কি বুজাইছে আধা আধা বুজাইছে গতিকে এনেকুৱা ভগ্নাংশ বিলাক কি বুলি কোৱা হয় সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ গতিকে অপচন ডি টো শুদ্ধ উত্তৰ ওকে ঠিক আছে নেক্সট চোৱা দীপুৰ মাকে 2 লিটাৰ 500 মিলিলিটাৰ জোখৰ কেটলি এটাত দীপুক পানী ভৰাবলৈ ক'লে হি এটা বটলৰ সহায়ত 5 বটল পানী দি কেটলিটো পুৰ কৰিলে বটলটোৰ জোখ কিমান ঠিক আছে বুজি পালানে যে দীপুৰ মাকে 2 লিটাৰ 500 মিলিলিটাৰ জোখৰ কেটলি এটাত দীপুক পানী ভৰাবলৈ ক'লে যেনিবা ধৰি লৈছো
এইটো কেটলিটো ওকে ঠিক আছে ইমান ভাল হোৱা নাই হলেও কেটলি বুলি ধৰিব পাৰিছ না ইয়াত পানী কিমান ধৰে 2 লিটাৰ আৰু 500 মিলিলিটাৰ ঠিক আছে 2L 500 ml গতিকে 2 লিটাৰ 500 মিলিলিটাৰ জোখৰ কেটলি এটা হল তাৰপিছত কি কি কৰে এটা বটল ললে ধৰি যেনিবা এটা বটল ললে এনেকুৱা এটা বটল ওকে এটো বটল আৰু যেনিবা ঠিক আছে এনেকুৱা এটা বটলৰ সহায়ত 5 বটল দি কেইবাৰ দিলে 5 বাৰ এনেকে 5 বাৰ দিলত ঠিক আছে 5 বাৰ দিলত এটো কেটলিটো ফুল হৈ গল মানে পুৰ হৈ গল ঠিক আছে তেতিয়ালে এই বটলটোৰ আয়তন কিমান এই বটলটো পানী কিমান ধৰে হেতু হদিছে গতিকে তাৰ কাৰণে কি কৰিব লাগিব জাস্ট আমি হৰণ কৰি দিলে উত্তৰ ওলাই যাব সেইকাৰণে আমি কি কৰিম এই যেটো 2 লিটাৰ 500 মিলিলিটাৰ এইটো আমি 2 লিটাৰ 500 মিলিলিটাৰক আমি গুটেটো মিলিলিটাৰলৈ লৈ যাও ঠিক আছে কিমান হবগে 1 লিটাৰত কিমান মিলিলিটাৰ 1000 সো 2 লিটাৰত কিমান মিলিলিটাৰ হ'ব 2000 তাৰ পিছত আকৌ 500 আছে না গৰে কিমান হবগে 2500 কিমান হ'ব মিলিলিটাৰ ঠিক আছে তেতিয়া হলে এইটোৰে কেইবাৰত দুতে পুৰ হল 5 বাৰ গতিকে 5 ৰে হৰণ কৰি দিব লাগে সো সেইকাৰণে এবাৰত কিমান লিটাৰ পানী গল গম পাই যাম সো এইটো হৈছে 5 ৰে 5ক 5 25 বাৰ দিলো শূন্য দুটা ঠিক আছে গতিকে কি পালো আমি 500 ml পালো 500 মিলিলিটাৰ এটা বটলত কিমান পানী ধৰে তেতিয়া হলে 500 মিলিলিটাৰ ধৰে এইটো অপচন বি টু শুদ্ধ উত্তৰ ঠিক আছে এটো হৰণ কৰিব লাগে তাৰ পিছতে চোৱা তলৰ আটাইতকৈ সৰু সংখ্যা কোনটো আটাইতকৈ সৰু ঠিক আছে আটাইতকৈ সৰু সংখ্যা হ'ব অপচন ডি টু ওকে অপচন ডি টু হ'ব আটাইতকৈ সৰু সংখ্যা কাৰণ 0 ৰ পিছত কি 0 দুটা আছে গতিকে 0 ৰ পিছত যদি 0 যিমান বেছি থাকে না ইমানে কি সংখ্যাটো সৰু হৈ যায় হেতু মনত ৰাখিবা তাৰ পিছতে এটো চোৱা তলৰ কোনটো অশুদ্ধটো উলিয়াব লাগে সুঙাৰ তল তিনিখন গতিকে সুঙাৰ তল তিনিখন নহয় সুঙা মানে তোমাক গম পাইছ নহয় এইটো সুঙাৰ তল তিনিখন নহয় সুঙাৰ তল এখন এইটো হৈছে বক্ৰতল ওকে তাৰছত শংকুৰ তল দুখন শংকুৰ তল দুখন সো শংকুৰ তল এইটো আৰু এইটো গতিকে শংকুৰ তল দুখন এইটো হয় এইটো হৈছে সমতল আৰু এইটো হৈছে বক্ৰতল ওকে গোলকৰ তল এখন গোলক মানে ফুটবলটো বুলি ভাবা এইটো গোলকৰ তল এখন এইটো শুদ্ধ আৰু তল ঘনকৰ তল 8খন ঘনক যে ঘনকৰ তল 8খন হয় এইটো শুদ্ধ অৰ্থাৎ আমাক কি কৰিবলৈ কৈছিলে আমাক উলিয়াবলৈ কৈছিলে কোনটো অশুদ্ধটো হৈছে এইটো সুঙাৰ তল তিনিখন বুলি কোৱাটো অশুদ্ধ আৰু সুঙাৰ তল কেইখন থাকে সুঙাৰ তল এখনহে থাকে গতিকে এটো মনত ৰাখিবা তোমালোকে ঠিক আছে তাৰ পিছত নেক্সট চোৱা ড্যাশ হৈছে একে প্ৰস্থৰ দণ্ড ব্যৱহাৰ কৰি তথ্যৰ উপস্থাপন কৰা এটা পদ্ধতি ঠিক আছে এয়া হ'ব দণ্ড চিত্ৰ যেহেতু ইয়াত দণ্ড ব্যৱহাৰ কৰাৰ কথা কৈছে গতিকে এটো হ'ব দণ্ড চিত্ৰ ঠিক আছে চিত্ৰলেখটো হৈছে যিকোনো চিত্ৰ দি পেলাই যে কৰে যে বলে যিকোনো এটা চিত্ৰ দিলো বলে এটা বটলৰ চিত্ৰ দিলো বলে এটা বটলে বলে 5 বুজাইছে তেনেকুৱা টাইপৰ কথা ঠিক আছে এটো চিত্ৰলেখ হয় দণ্ড চিত্ৰটো কি হয় এনেকুৱা ঠিক আছে এনেকুৱা দণ্ড যে এনেকে দণ্ড এনেকে ঠিক আছে এনেকে জানিবা আমি গ্ৰাফটো এনেকে বনাই লব লাগে মই এনে জাস্ট সিম্পল কে বনাই দিছো ওকে এনেকে ওকে তাৰ পিছত চোৱা 48ক 6 ৰে হৰণ কৰি 8 পোৱা গল ইয়াত 48 আৰু 8 হ'ব ঠিক আছে 48ক 6 ৰে হৰণ কৰিছিল সো 6 ৰে যদি হৰণ কৰো 6 টো ইয়াত থাকিব 48 টো ইয়াত থাকিব সো এটো কি হ'ব এটো হ'ব ভাজ্য
আৰু 6ৰে হৰণ কৰি কি পোৱা গ'ল 8 পোৱা গ'ল ইয়াত কি থাকে ভাগফল গতিকে 48 আৰু 8 ক্ৰমে কি হ'ব ভাজ্য আৰু ভাগফল হ'ব অপচন বি টো শুদ্ধ উত্তৰ